নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 অক্টোবৰ দিন ৰবিবাৰ আৰু এনেবোৰ খবৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। জীয়াই থাকোঁতেই জুবিন গাৰ্গক তিলকৈ লৈ গৈছিল সিদ্ধাৰ্থই। অজলা দেহাৰে কষ্ট কৰোৱাইছিল অজলা জুবিন গাৰ্গক আৰু টকা ঘটাৰ যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল জুবিন গাৰ্গৰ। SITৰ জেৰাত পুনৰ মুখ খুলিছে শেখৰজ্যোতি আৰু সিদ্ধাৰ্থই। জুবিন গাৰ্গক লৈ শেখৰ সিদ্ধাৰ্থই পৰিকল্পিতভাৱে চলাই আছিল চক্ৰান্ত। ঘনিষ্ঠ কোনোবাই উমান পালেই আঁতৰাইছিল জুবিন গাৰ্গৰ কাষৰ পৰা। জুবিন গাৰ্গৰ অনিচ্ছাৰ পিছতো এদিনত দুটাকৈ অনুষ্ঠান কৰোৱাইছিল সিদ্ধাৰ্থই। খাৰগুৰিৰ ঘৰ নিৰ্মাণতো সিদ্ধাৰ্থই কৰিছিল বহুত খেলিমেলি। সিদ্ধাৰ্থৰ এই চক্ৰান্তত সহযোগ কৰিছিল শেখৰজ্যোতি গোস্বামীয়ে। দুয়ো মিলিয়ে কৰিছিল পৰিকল্পিতভাৱে সকলো কাম। দিবলৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 14 অক্টোবৰত ম্যাদ উকলিব SITৰ জিম্মাত থকা 5 অভিযুক্ত। গতিকে এতিয়া সিদ্ধাৰ্থ আৰু শ্যাম কানুৰ কি হ'ব? আৰু মাত্ৰ দুদিন পিছতেই CIDৰ জিম্মাত ম্যাদ উকলিব শ্যাম কানু আৰু সিদ্ধাৰ্থৰ। 14 বা 15 অক্টোবৰত আদালতত হাজিৰ কৰাব লাগিব দুয়োকে। এতিয়া প্ৰশ্ন হ'ল, কি হ'ব জুবিনৰ ঘটনাৰ মূল অভিযুক্তৰ? ইয়াৰ পিছত ন্যায়িক জিম্মাত যাব লাগিব 2 অভিযুক্ত। যিহেতু শ্যাম কানু সিদ্ধাৰ্থৰ বিৰুদ্ধে সন্নিৱিষ্ট কৰা হৈছে হত্যাৰ গোচৰ। শ্যাম কানুৰ বিৰুদ্ধে BNSৰ 7টা ধাৰাত ৰুজু কৰা হৈছে গোচৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ মিয়াৰ বিৰুদ্ধে সৰব হৈছে চিতু বৰুৱা। 1951 চনক বৃত্তিবৰ্ষ হিচাপে লৈ পুনৰ NRCৰ কাম আৰম্ভ কৰিলে মিয়াই লুঙি দাঙি অসম এৰিব লাগিব। অসমত ব্যাপক অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে বুলি মন্তব্য কৰিছে চিতু বৰুৱাই। আৰু এই আগ্ৰাসনৰ ফলত অসমৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে মিয়াৰ আগ্ৰাসনে। আহিবলগীয়া লোকপিয়লত অসমত মিয়াৰ সংখ্যা 38% বৃদ্ধি পাব। ইয়াৰ ফলত অসমীয়া জাতিটো অসমতে সংখ্যালঘু হৈ পৰিব বুলি মন্তব্য চিতু বৰুৱাৰ। আৰু ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ভাষাৰ অধিকাৰ হেৰুৱাব লাগিব। আমি ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ভাষাৰ অধিকাৰ হেৰুৱাব লাগিব। গতিকে 1951 চনক বৃত্তিবৰ্ষ হিচাপে লৈ অসমত পুনৰ NRCৰ কাম কৰিবলৈ আহ্বান জনাইছে চিতু বৰুৱাই। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল এটা খুবেই ভাল খবৰ। যিকোনো মুহূৰ্তত আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব পাৰে PM কিষাণৰ 21 নং কিস্তিৰ টকা। আপোনালোকে কৰিব লাগিব কেইটামান কাম। যদি এইকেইটা কাম নকৰে তেনেহ'লে আপোনালোকে লাভ নকৰে PM কিষাণৰ 21 নং কিস্তিৰ টকা। আপোনালোকে জানে প্ৰতি DBT যোগে আপোনালোকে লাভ কৰিব এই ধন। এইবাৰো 21 নং কিস্তিক লৈ আহি গৈছে কেইবাটাও বিগ আপডেট। যিসকল কৃষকে KYC কৰিছে সেইসকল কৃষকে কেৱল লাভ কৰিব এই ধন। অসমৰ প্ৰায় 18 লাখৰো অধিক লোকে লাভ কৰিছে এই ধন। ইতিমধ্যে 4খন ৰাজ্যত লাভ কৰিছে এই 21 নং কিস্তিৰ ধন। গতিকে আপোনালোকৰ একাউণ্টত সোমাই যাব এই ধন।